ৰাষ্ট্ৰীয় পৰ্যায়ত ৱাবা আসাম ৱাবা ইণ্ডিয়াই কোনো ধৰণৰ খেল নপতাত আমি খেলুৱৈসকলক বেলেগ বেলেগ এছ'চিয়েশ্যনৰ আণ্ডাৰত ফেডাৰেশ্যনৰ আণ্ডাৰত ইণ্ডিয়াত খেলাবলৈ বাধ্য হৈছিলোঁ। আমি এই গোটেই কথাবোৰ চিন্তা কৰি আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ লগত বেলেগ ধৰণে যোগাযোগ কৰিলোঁ আৰু অসমৰ ৱাবা আসাম সমিতিখন আমি সংঘ বুলি আমি ঘোষণা কৰিলোঁ। আমি অসমত এখন নতুন এছ'চিয়েশ্যন গঢ়লৈ তুলি খেলুৱৈসকলৰ ভৱিষ্যতৰ উন্নতিৰ কাৰণে চিন্তা কৰি পুনৰ আমি একত্ৰিত হৈ আমি আজি এনেধৰণে আগবাঢ়িছোঁ। আমাক সভাপতিৰ দায়িত্ব অৰ্পণ কৰিলে মই জয়ন্ত ৰাজখোৱা, মোৰ ঘৰ শিৱসাগৰ। সাধাৰণ সম্পাদক হিচাপে অতন বৰুৱা, তেওঁ এজন বডি বিল্ডাৰ চৰাইদেউ জিলাত, আৰু উপসভাপতি হিচাপে আছে ঘনকৃষ্ণ বৰগোহাঁই, তেখেত এই আপোনালোকৰ চিনাকি এই ধেমাজিৰে। হেমন্ত কুমাৰ গগৈ, তেওঁ ট্ৰেজাৰাৰ হিচাপে দায়িত্ব লৈছে, তেওঁ শিৱসাগৰতে ঘৰ। আৰু ৰাজীৱ বৰগোহাঁই এছিষ্টেণ্ট ছেক্ৰেটাৰী হৈছে, তেওঁৰ ঘৰো আমগুৰিত, শিৱসাগৰ আমগুৰিত। আৰু আজাদ হাজৰিকা নৰ্থ লখিমপুৰ জানেই, তেখেত উপসভাপতিৰ দায়িত্বত আছে। মোৰ পাছত আছে পবিত্ৰ বৰগোহাঁই, তেওঁ ধনশিৰি ডিষ্ট্ৰিক্টৰ, তেওঁ অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে দায়িত্বত আছে। আমি সকলোবোৰে যিহেতু খেল জগতৰ লগত আজি 40 বছৰৰ ওপৰত আমি কাম কৰি আহিছোঁ, আমি লাগি আছোঁ। আমি ভাবোঁ আমাৰ খেলুৱৈ জিলাৰ গৰাকী, ৰাজ্যৰ গৰাকী পাৰ হৈ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰক, বিশ্বৰ ক্ৰীড়াৰ ইতিহাসত নিজৰ নাম জিলিকোৱাৰ লগতে অসমৰ গৌৰৱ ৰাখক, তেনেধৰণৰ কথা চিন্তা কৰি আমি কাম কৰি আহিছোঁ। কিন্তু আমি সঠিক লাইনত যদি নিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কৰি থকা কামবোৰ বিফলে যাব বুলি আমি অনুভৱ কৰোঁ। সেইকাৰণে এটা সঠিক লাইনত কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত IBBFF, ইণ্ডিয়ান বডি বিল্ডিং এণ্ড ফিটনেছ ফেডাৰেশ্যন, তেওঁলোকৰ লগত যোগাযোগ কৰি আমাৰ অসমৰ এই এছ'চিয়েশ্যনখনক তেওঁলোকে এফিলিয়েশ্যন দিলে। আৰু এফিলিয়েশ্যন দি তেওঁলোকে অসমত আমাক কাম কৰাৰ কাৰণে আগবাঢ়ি যাবলৈ সুবিধা প্ৰদান কৰিছে। সেইকাৰণে আমি অল ইণ্ডিয়াৰ প্ৰেচিডেণ্ট অনুৰাগ চৌধুৰী ডাঙৰীয়াক এই আপাহতে আন্তৰিক ধন্যবাদো জনাইছোঁ। অসমৰ বডি বিল্ডাৰৰ কাৰণে, অসমৰ উঠি অহা খেলুৱৈসকলৰ কাৰণে বডি বিল্ডিং এণ্ড ফিটনেছ এছ'চিয়েশ্যন সকলোৰে হৈ কাম কৰিবৰ কাৰণে আমাক এটা সুবিধা প্ৰদান কৰিছে। আৰু ইণ্ডিয়াত যিখন ফেডাৰেশ্যন আছে, সেই ফেডাৰেশ্যনে প্ৰতি বছৰে অল ইণ্ডিয়াত কেইবাখনো প্ৰতিযোগিতা পাতি থাকে। আমাৰ খেলুৱৈ পোনাপতিভাৱে ইয়াৰ পৰা অসমৰ পৰা ৰাষ্ট্ৰীয় ক্ৰীড়াত যোগদান কৰাৰ কাৰণে সুবিধা পাব। আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মিষ্টাৰ অলিম্পিয়ালৈকে যিটো লাইন, সেই গোটেই লাইনটো IBBFFত আছে। গতিকে আমি ভাবিছোঁ আমি এক সঠিক লাইনত খোজকাঢ়িব বিচাৰিছোঁ, আৰু ইয়াৰ যোগেদি অসমৰ উঠি অহা নৱপ্ৰজন্মই বডি বিল্ডিং, ফিটনেছ এই দুয়োটা দিশতে পুৰুষ মহিলা সকলোৱে সুবিধা গ্ৰহণ কৰি বিশ্বৰ ক্ৰীড়া জগতত দপদপাই থাকিব পৰা এটা সুবিধা পাব, এই আশা ৰাখিছোঁ। আৰু আপোনালোকৰ যোগেদি সকলোকে আমি জ্ঞাত কৰিব বিচাৰিছোঁ। আৰু ভৱিষ্যতৰ আমাৰ কৰ্মপন্থাসমূহত সংবাদ মাধ্যমৰ সহযোগিতা আমি একান্তই আমি কামনা কৰিছোঁ। প্ৰচাৰ আৰু প্ৰসাৰ নহ'লে কোনোবাই কাম কৰি থাকিলেও কাম কৰাৰ কাৰণে যিটো শক্তি পাব লাগে, সেই শক্তি নাপায় যদি প্ৰসাৰ নহয়, প্ৰচাৰ নহয়। আৰু খেলুৱৈসকলে যিসকলে প্ৰেক্টিছ কৰি আছে, তেওঁলোকক যদি আমি খেল পাতি যদি আগবঢ়াই নিদিওঁ, তেওঁলোকে কৰি থকা তেওঁলোকৰ প্ৰতিভাবোৰ বিকাশ হোৱাত বাধা আহে। সেইকাৰণে আমি আজি এই এছ'চিয়েশ্যনৰ সভাপতি হিচাপে আপোনালোকলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে আমাৰ এই কথাখিনি শুনিবৰ কাৰণে আৰু সমাজক জনাবৰ কাৰণে আগবাঢ়ি ততাতৈয়াকৈ কলটো যে আহিছে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যত দিনতো পূৰ্ণ সহযোগিতা আমি